বলিউডৰ পৰা শাহৰুখ খান আহিছে, নেহা কেক্কাৰ আহিছে, আৰু কোনোবা এক্টৰ হিৰোইন শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। আমি এই ভিডিঅ'টোত গম পাম যে জুবিনৰ ক'ত কি হৈছে, আৰু দুটা কথা জানিব লগা আছে। সেই দুটা কথা অলপ পিছত আপোনালোকক কৈ আছোঁ মই। জুবিনৰ মৃত্যু কেনেকৈ হ'ল, আৰু যি চাৰিজন বা হয়তো দুই এটা বেছিও থাকিব পাৰে তাৰ লগত মানুহ, সেই সকলক তেওঁ গাখীৰ খুৱাই সাপ পুহি ৰাখিছিল নেকি? হৰদম জুবিনৰ লগত সেইসকল যিসকল ব্যক্তি ছিংগাপুৰলৈ গৈছিল, সেইসকল ব্যক্তি হৰদম জুবিনৰ লগত থাকে। আৰু এতিয়া ক'লে হ'ব নেকি যে আমি একো নাজানো? আমি কেতিয়াও বিশ্বাস নকৰোঁ সেইটো কথা। আৰু জুবিনক কিমান মানুহে ভাল পায় আপোনালোকে চাওক, এইসকল মানুহে ভাল পায়। আৰু বলিউডৰ পৰা শাহৰুখ খান আহিছে, নেহা কেক্কাৰ আহিছে, আৰু কোনোবা এক্টৰ হিৰোইন শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে। তেওঁৰ বন্ধু আছে, সেইকেইটা কি বঢ়িয়াকৈ কি ধুনীয়াকৈ চাই আছে, যেন কিবা পানীত খেলা খেলি আছে, বা মানুহ এজনৰ ইমান কষ্ট হৈছে, উশাহ ল'ব পৰা নাই, তাড়াতাড়ি কৰিব লাগিছিল। সেই টাইমত যদি সিহঁতে তাড়াতাড়ি কৰি নাওখনত উঠাই লৈ আহি পাৰত অলপ চোৱা চিতা কৰি মেডিকেললৈ লৈ গ'লহেঁতেন, তেতিয়াহ'লে সি আজি আমাৰ মাজত জীয়াই থাকিলহে। আমি সেই জুবিনক আমি ইয়াৰ মাথো ইমান ধুনীয়া শৃংগাৰ এটা, তেওঁ অকল শৃংগাৰে নহয়, তেওঁ এজন ভগৱান হৈ গৈছে। এটা কণ্ঠৰ পৰা শিল্পী হয়, শিল্পীৰ পৰা তেওঁ ভগৱান হৈ গৈছে। ভগৱানক যেনেকৈ ভাল পায়, ইমান মানুহে তেওঁক ভাল পায়, জীৱ জন্তুও ভাল পায়। তেনেকুৱা এটা পৰিস্থিতি হৈ গ'ল আমাৰ অসমত। এই কথা সত্য যদিও বহুত ভয়ংকৰ। শেখৰে কৈছে যে জুবিনক মই ৰখাব খুজিছোঁ, কিন্তু আমি ভিডিঅ' চাই গম পালোঁ যে তেওঁ ৰখাবলৈ অকণো চেষ্টা কৰা নাই। ঐ জুবিনদাক লগত লৈ যা, জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা। ঠেলি দিওঁ নেকি? ঠেলি দিওঁ নেকি? ঠেলি দিওঁ নেকি? জুবিনদাক গৈ আছে তোৰ লগত। জুবিনৰ লগত একেলগে যোৱা। জুবিন দাই গৈ আছে লগত। তাতে যাওঁ বলা, তাৰ পৰা ঘূৰি আহিব লাগিব দেই। তাতে যাওঁ বলা। এই জুবিনদাক লাইফ জেকেট এখন দে। এইবাৰ জুবিনৰ মৃত্যুৰ পূৰ্বৰ আন এক ভিডিঅ' ভাইৰেল হৈছে। শুনক মৃত্যুৰ পূৰ্বৰ এই ভিডিঅ'টোৰ কেইটামান আপত্তিজনক খণ্ড। জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা। যাই আছে যোৱা। যদিহে ভাল চাইছা, তেতিয়াহ'লে আমাক ৰাইজৰ আগত সঁচা কথা ক'ব লাগিব। দোষী কেইজনক কৈছোঁ মই। আৰু যদি সঁচা কথা নোকোৱা, তেতিয়াহ'লে কথা শিখম হ'বগৈ, গম পাইছা? আৰু তদন্তত আহিব চাৰিজন, আৰু সেই চাৰিজন হ'ল শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, আৰু ইফালে সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জয় নাৰায়ণ। এই চাৰিজনৰ তদন্ত হ'ব লাগিব ভালদৰে। তাৰে পিছত দেখা যাব কেনেকুৱা একশ্যন লোৱা হ'ব আমাৰ ৰাইজে বা আমাৰ চৰকাৰে। আশা কৰিলোঁ আমাৰ চৰকাৰে সেইকেইজন মানুহৰ ওপৰত একদম ভালদৰে তালাচী লয় যেন। জুবিনে যেতিয়া সাঁতুৰিব যায়, তেতিয়া লগৰ কেইটা গম পোৱা নাছিল নেকি? চব কথা মিছা কথা কৈ আছে। কাৰণ এজন মানুহৰ লগত হৰদম থকাৰ পিছত সেই মানুহজনৰ কথা গম নোপোৱাৰ কোনো কথাই নাই। গম পায় সিহঁতে চব, কিন্তু চব মিছা কথা কৈ আছে এইবোৰ। আৰু বাধা নকৰাৰ ফলত আজি জুবিন আমাৰ মাজৰ পৰাই গুচি গ'ল। আৰু যদি সিহঁতে বাধা কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ জুবিন দা আমাৰ মাজত থাকিলহে। কিন্তু সিহঁতে বাধা নকৰিলে না। যদি আজি জুবিনক সাগৰত নমাৰ বাধা কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ মাজত জুবিন থাকিলহে। কিন্তু সিহঁতে বাধা নকৰিলে, সেইকাৰণে আমাৰ মাজৰ পৰা জুবিন আজি গুচি যাব লগা বাধ্য হ'ল। এক নম্বৰ সিহঁতৰ কাৰণে এই কাম হৈছে।
যি হ'ব লগা হৈছে আমাৰ জুবিন নোহোৱা হৈছে সেইকেইটা কাৰণে আৰু সিহঁতক ভালকৈ শিক্ষা দিব লাগে আৰু আমাৰ অসমৰ ৰাইজক উত্তৰ লাগিবই কি কাৰণত জুবিনক ছিংগাপুৰলৈ লৈ যোৱা হ'ল ছিংগাপুৰত যিটো পোষ্টমৰ্টেম হৈছে প্ৰথম সেই পোষ্টমৰ্টেম চিটি আৰু বেডছাইড MRIৰ দ্বাৰাই কৰা হৈছে আৰু সেই পোষ্টমৰ্টেমত কোনো কাটা চিঙা নহয় এনেকুৱা পোষ্টমৰ্টেম সেইটো আৰু এনেকুৱা জুবিন আৰু আমি দ্বিতীয়বাৰ পাওঁ নে নাপাওঁ কোনো গেৰাণ্টি নাই হয়তো পালেও 100 বছৰ লাগি যাব তাৰে পিছত হয়তো আমি পাম ধন্যবাদ